আমি ডেফিনেটলি UCC আমাৰ পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত হৈছে যে বিজেপি চৰকাৰসমূহে UCC আনিব কিন্তু অসমত UCC অনাৰ আগতে আমাৰ জনগোষ্ঠীয় পৰম্পৰা আৰু জনজাতি লোকৰ পৰম্পৰা এই দুটাক আমি বাদ দি আনিব লাগে সেইকাৰণে আমি আলাপ আলোচনা কৰি আমাৰ জনগোষ্ঠীয় আৰু জনজাতি এই দুইটা লোকক বিশ্বাসত লৈহে আমি UCC আনিম আমাৰ কোনো জলবাজি নাই গতিকে আমি অসমখন এখন বেলেগ প্ৰদেশ মানুহৰ সেনসিটিভিটি থাকে UCC আনিলো কালি যদি কিবা এটা আমাৰ মানি লওক বড়ো মানুহখিনিয়ে কিবা কথাত বেয়া পালে হেতুটো ভাল নহব সেইকাৰণে আইনখন বনাব লাগিব সকলোকে আইনখন দেখুৱাব লাগিব 3 মাহ সকলোৱে চাব সবে ওকে বুলি ক'ব তাৰ পিছত হ'ব গতিকে আমি বহুত আনিব লাগিব UCC সব ষ্টেটত যেহেতু আহিব কিন্তু এটো এনেকুৱা নহয় যে কালি গভৰ্ণমেণ্টখন হল পৰখি আনিব লাগে আমাৰ মেনিফেষ্টোটোৱে আছে যে জনগোষ্ঠী আৰু জনজাতি লোকক বিশ্বাসত লৈ UCC অনা হ'ব আপোনালোক আমাৰ মেনিফেষ্টোখন পঢ়িলে দেখা পাব 5 লাখ কোটি টকা অসমত আমি ইনভেষ্ট কৰাৰ কথা কৈছো 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়া কথা কৈছো আৰু প্ৰত্যেকটো কমিটমেণ্ট আমি বাস্তৱত ৰূপায়ণ শেষত সুধিছো স্যাৰ যিটো জন আশীৰ্বাদ যাত্ৰা আপুনি কৰিছিলে এইটোৱে আশীৰ্বাদ দিলে বুলি ক'ব পাৰি জন আশীৰ্বাদ যাত্ৰাই আমাৰ কনফিডেন্সটো বঢ়াই দিলে আমি তাৰ আগত জানিছিলো বিশেষকৈ সেপ্টেম্বৰ মাহ অক্টোবৰ মাহত এটা অসমত পৰিৱেশ সৃষ্টি হৈছিল সকলো মানুহৰ মনত এটা চিন্তাধাৰা আছিল যে ই ৰাজনৈতিকভাৱে আমাক প্ৰভাৱিত কৰিব নেকি সেইকাৰণে ই প্ৰভাৱিত কৰিব নকৰিব তাক চোৱা মানুহৰ মাজত যোৱা অক্টোবৰৰ পৰাই মই ৰাস্তাত আছিলোঁ লাহে লাহে মই দেখা পাইছিলোঁ যে ইয়াৰ বিশেষ একো ইম্পেক্ট নাই মানুহে বিজেপি কোনো কথাত বেয়া পোৱা নাই লাহে লাহে তাৰপিছত আপোনালোকে দেখুৱালে জুবিনৰ ন্যায় বিচৰা ল'ৰা সেইটো মই দেখিলোঁ প্ৰথম মাইক্ৰ' চাব লাগিব ল'ৰাটোৱে কয় ন্যায় লাগে কিন্তু লগত এনেকৈ মোবাইল এটা ধৰি ৰাখে লাহে মই বুজি পালোঁ যে এইবিলাক ৰীল বনোৱা ল'ৰা ইহঁতক লাইক লাগে দৌৰি যায় কিন্তু এইটো এৰি নিদিয়ে মোবাইলটো এৰি নিদিয়ে তাৰমানে তেওঁ কি ক'ব মই কি উত্তৰ দিম এই দুটা ৰীল বনাব লাগিব তে লাহে মই বুজিলোঁ যে এইটোৰো ইম্পেক্ট নাই তাৰপিছত জন আশীৰ্বাদ যাত্ৰাত আমি বুজি পালোঁ যে নহয় মানুহৰ অদ্ভুত সমৰ্থন আৰু আশীৰ্বাদ বিজেপিৰ লগত আছে আমি ইলেকশ্যনটো বহুত কনফিডেণ্টলি খেলিলোঁ প্ৰথমৰ পৰাই কাৰণ জন আশীৰ্বাদ যাত্ৰাই এটা ইণ্ডিকেশ্যন দি দিছিলে যে বিজেপিৰ জয়লাভ নিশ্চিত অসমৰ বাবে মোৰ মতেদি অসম আন্দোলন আৰু আলফাৰ অভ্যুত্থান বা NDAB এই গোটেই পিছত এটা ফেজত ইলেকশ্যন হোৱাটোৱে প্ৰমাণ কৰে যে অসমৰ শান্তি শৃংখলা এতিয়া দেশৰ আন ৰাজ্যৰ তুলনাত একে আৰু ই অসমত ইনভেষ্টমেণ্ট অহাৰ ক্ষেত্ৰত ই এটা ডাঙৰ ট্ৰিগাৰ হিচাপে কাম কৰিব যে পশ্চিমবংগতো ইলেকশ্যন এটা দিনত পাতিব পৰা নাই যে অসমত এটা দিনত পাতিছে তামিলনাডু কেৰেলাত পাতিছে তাৰমানে তামিলনাডু কেৰেলাৰ দৰেই অসমখনো এখন শান্ত সমাহিত প্ৰদেশ ইনভেষ্টমেণ্ট অহাত সুবিধা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221